নমস্কাৰ, তিতাবৰ লাইভলৈ আপোনালোকক স্বাগতম জনাওঁ। তিতাবৰ বীৰ লাচিত সেনাৰ নেতৃত্বত 26/8/2025 তাৰিখে তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যালয়ত হৈ যায় এখনি নাগৰিক সভা। সেই সভাত উপস্থিত থাকে কেইবাটাও তিতাবৰৰ দল সংগঠন। তিতাবৰ চৰকাৰী মাটিত বহি থকা সন্দেহযুক্ত নাগৰিকক উচ্ছেদ বিচাৰিলে নাগৰিক সভাই। সেই উদ্দেশ্যেৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অৱগত কৰিব তিতাবৰৰ নাগৰিক সভাই। নাগৰিক সভাই অসমৰ যিটো পৰিৱেশ, অসমৰ বৰ্তমান যিটো পৰিৱেশ হৈছে, বিশেষকৈ বিদেশীৰ যিটো সমস্যা অসমত দেখা দিছে। আজি 40 বছৰে বিদেশী সমস্যা হৈয়ে আছে। গতিকে পুনৰ এই সমস্যাটোৱে মূৰ দাঙি উঠিছে। গতিকে আমাৰ এই তিতাবৰবাসী ৰাইজেও অসমৰ সেই বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত বিকল্প এটা চিন্তাৰ মাজেদি আগবাঢ়ি যাব বিচাৰিছে আৰু ইতিমধ্যে চৰকাৰে এইটো ব্যৱস্থা কৰিছে। গতিকে চৰকাৰৰ এই ব্যৱস্থাক সমৰ্থন জনাই যাতে আমাৰ অঞ্চলত তিতাবৰত থকা যদি সঁচা বিদেশী হয় তেওঁলোকক ইয়াৰ পৰা খেদি পঠাবৰ বাবে চৰকাৰক আমি হেঁচা দিবৰ বাবে আজিৰ সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰে।